নমস্কাৰ। আমি ভইচ চেঞ্চৰ বিষয়ে আলোচনা কৰি আছোঁ। আজি ভইচ চেঞ্চৰ আমি পাৰ্ট 7 খণ্ডটো আলোচনা কৰিম আৰু পাৰ্ট 7 খণ্ডটোত আমাৰ ভইচ চেঞ্চৰ আমি মিছচেলেনিয়াছ মানে বিভিন্ন আমি নিয়মৰ বিষয়ে আজি আলোচনা কৰিম। প্ৰথমতে আমি ক'ব বিচাৰিছোঁ মানে কিছুমান টেন্স ভইচ চেঞ্জ কৰা নাযায়। এতিয়া ভইচ চেঞ্জ নকৰা টেন্সবোৰ হ'ল প্ৰেজেন্ট পাৰফেক্ট টেন্স, প্ৰেজেন্ট পারফেক্ট টেন্স, প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স, তারপর পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স, তাৰোপৰি ফিউচাৰ কন্টিনিউয়াস টেন্স, তাৰোপৰি আমাৰ ফিউচাৰ পারফেক্ট টেন্স, তাৰোপৰি আমাৰ ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্স, ফিউচার পারফেক্ট কন্টিনিউয়াস টেন্স। এই টেন্সবোৰৰ আমাৰ মানে ভইচ চেঞ্জ কৰিব নোৱাৰি। আমি আমাৰ মানে এই উল্লেখিত টেন্সবিলাকৰ আমাৰ ভইচ চেঞ্জ কৰা নাযায়। তাৰোপৰি আমাৰ ভইচ চেঞ্জত মানে আমাৰ পেসিভ ভইচত ডু, ডাজ, ডিড এই ভার্ববোৰ ইউজ কৰা নাযায়। ডু, ডাজ, ডিড এইবোৰ আমাৰ ইউজ কৰা নাযায়। এইবোৰ পেসিভ ভইচত এইবোৰ মানে ৰূপ দেখা পোৱা নাযায়। তাৰোপৰি কিছুমান আমাৰ সেন্টেন্স আছে যিবোৰ সেন্টেন্স সদায় মানে পেসিভ ভইচতে ইউজ কৰা হয়, তাৰ মানে এক্টিভ ভইচত ইউজ কৰা নাযায়। আৰু সেইবোৰ সেন্টেন্স হ'ল হি was born in 1970। ঠিক এনেধৰণৰ বৰ্ণ বা এনেধৰণৰ শব্দবিলাক আমি যেতিয়া মানে সেন্টেন্সবিলাক আমি ব্যৱহাৰ কৰোঁ তেতিয়া এই সেন্টেন্সবোৰ সদায় আমাৰ পেসিভ ভইচতে ইউজ কৰা যায়, মানে এক্টিভ ভইচ নাই। ইয়াৰ উপৰিও আমি দিস phone is made in আমেৰিকা। ঠিক এনেধৰণৰ বাক্যবিলাক আমাৰ সদায় পেসিভ ভইচতে ইউজ কৰা যায়, মানে এক্টিভ ভইচ নহয়। তাৰোপৰি কিছুমান আমাৰ ওয়ার্ড আছে যিবোৰ ওয়ার্ডৰ আমাৰ পেসিভ ভইচত অলপ ব্যতিক্ৰম দেখা পোৱা যায় আৰু সেই শব্দবোৰ হ'ল বিলিভ, তাৰোপৰি আমাৰ থিংক, কনসিডার, নো, তাৰপিছত ফাইন, তাৰোপৰি আন্ডারস্ট্যান্ড, রিপোর্ট, সে, ঠিক এই ধৰণৰ শব্দবোৰ আমাৰ বা একনলেজ, এটসেট্ৰা। এই ধৰণৰ বিলিভ, থিংক, কনসিডার, নো, ফাইন, আন্ডারস্ট্যান্ড, রিপোর্ট, সে, একনলেজ এটসেট্ৰা এই শব্দবোৰো আমাৰ যেতিয়া
পেচিভ ভইচ কৰা যায় তেতিয়া অলপ ব্যতিক্ৰম হিচাপত আমাৰ কিছুমান নিয়ম ব্যৱহাৰ কৰা যায়। উদাহৰণ দিলে কথাটো ভালদৰে বুজি পোৱা যাব। যেনে আমি কৈছো বিলি শব্দটো, ঠিক বিলি শব্দটো আমি এনেধৰণে আমি ব্যৱহাৰ কৰা যায়। পিপুল বিলিভ, পিপুল বিলিভ, পিপুল বিলিভ কন্টিনিউয়াস টেন্সত বাক্যটো ব্যৱহাৰ কৰিলো। বিলিভ that, people believe that he is a smuggler. স্মাগলাৰ এইটো এক্টিভ ভইচ। এই এক্টিভ ভইচটো আমি যেতিয়া আমি পেচিভ ভইচ কৰো এনেধৰণে আমি কৰিব পাৰো। It is believed, it is believed that he is a smuggler. নতুবা আমি এনেধৰণেও আমি কৰিব পাৰো। He is believed by people that he is a smuggler. ঠিক এনেধৰণে আমাৰ এই বিলিভ বা থিংক বা সে, আন্ডাৰষ্টেণ্ড, একনলেজ, সে, ৰিপৰ্ট, ঠিক এই ধৰণৰ শব্দবোৰ এনেধৰণে আমাৰ অলপ মানে এইটো পেচিভ ভইচ, এইটো পেচিভ ভইচ, এইটো পেচিভ ভইচ, আমি দুই ধৰণে কৰিছো। এনেদৰে চেঞ্জ কৰি কৰা হয় মানে এই শব্দবোৰ আমাৰ অলপ ব্যতিক্ৰম ধৰণে কৰা হয়। সেই গতিকে এই শব্দবোৰ আমি মিসচেলেনিয়াস শব্দটো আমি ভইচৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো। তাৰোপৰি কিছুমান এক্টিভ ভইচ এনেধৰণে পেচিভ ভইচ কৰা যায়। ওৱান শুড, মই এটা সেন্টেন্স লৈছো, ওৱান শুড কিপ one's promises. Promises বা promise, আমি সেন্টেন্সটো promises, ঠিক এইটো শব্দ আমাৰ এইটো এক্টিভ মানে শব্দ নহয়, সেন্টেন্সটো এক্টিভ সেন্টেন্স। আমি যেতিয়া মানে পেচিভ ভইচ কৰো ঠিক এনেধৰণে কৰা হয়। promises, আমি promises শব্দটো লিখিছো, promises should be kept. এইটো পেচিভ ভইচ। আমাৰ ঠিক এনেধৰণে কিছুমান মানে সেন্টেন্সৰ পেচিভ ভইচ কৰা হয়। নাইবা আন এটা আমি উদাহৰণ ল'ব পাৰো কথাটো সহজৰ কাৰণে। এনেধৰণে আমি ল'ব পাৰো, circumstance will be circumstances will oblige you, more sentence to oblige you to go. ঠিক এই বাক্যটো আমি এনেধৰণে আমি কৰিব পাৰো। এইটো এক্টিভ ভইচ। এই সেন্টেন্সটো আমি এনেধৰণে কৰিব পাৰো, মানে আমি এই সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিলো। সাবজেক্টৰ পাছত আমি উইল ভাৰ্বটো আনিলো। ইউ উইল বি অবলাইজ, এইটোৰ আমি পাষ্ট পাৰ্টিচিপল ৰূপটো দিলো। ইউ উইল বি অবলাইজ টু গো। এইটো আমাৰ পেচিভ ভইচ। ঠিক এনেধৰণে কিছুমান সেন্টেন্স আমাৰ মানে এক্টিভ ভইচৰ পৰা
পেচিভ ভইচলৈ পেচিভ ভইচ কৰা হয় বা পেচিভ ভইচলৈ নিয়া হয়। গতিকে এনে ধৰণৰ নিয়মবোৰ আমি ভইচ চেঞ্জত মিছচেলেনিয়াছত আমি অন্তৰ্ভুক্ত কৰোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্টছ দিব, লগতে শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনালোঁ। আজি আমি ভইচ চেঞ্জৰ মিছচেলেনিয়াছৰ সম্পৰ্কে আলোচনা কৰিলোঁ। এনে কিছুমান টেন্স আমাৰ মানে এক্টিভ ভইচৰ পৰা পেচিভ ভইচ কৰা নহয়, বা কিছুমান আমাৰ শব্দ যেনে ডু, ডিড, ডাজ এইবোৰ ভাৰ্ব আমাৰ পেচিভ ভইচত ইউজ কৰা নহয়। কিছুমান চেণ্টেন্সে আমাৰ এক্টিভ ভইচ নাইয়ে, ইয়াত পেচিভ ভইচে অকল ব্যৱহাৰ কৰা হয়। আৰু কিছুমান আছে আমাৰ নিয়মৰ পৰা সাধাৰণতে অলপ মানে ব্যতিক্ৰমকৈ এক্টিভ ভইচৰ পৰা পেচিভ ভইচলৈ চেঞ্জ কৰা হয়। আজিলৈ ইমানেই।